নমস্কাৰ মই বিদুবন আজি মাখিবা সভাৰ শেষৰ দিন 8 মাৰ্চ তাৰিখ আৰু আজিৰ দিনত কেনেকুৱা ৰাইজৰ সমাগম আৰু কৰ পৰা কেনেকুৱা দোকান পাহাৰ আহিছে আৰু কেনেকুৱা বিক্ৰী আমি সেইবোৰ আপোনালোকক দেখুৱাম আৰু মাখিবাৰ সভাখন খুব ডাঙৰ হয় ধুনীয়া মাখিবাৰ সভাখন খুব তেনেহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বৰ্তমান মই আছোঁ মাখিবা সভা গাঁও উন্নয়ন সমিতিৰ কাৰ্যালয়ৰ ভিতৰত আৰু আমাৰ লগত আছে মাখিবা সভা গাঁও উন্নয়ন সমিতিৰ সভাপতি ছাৰ আমি সভাপতি ছাৰক সুধিম এই 9 দিনীয়া কাৰ্যসূচী কেনেদৰে চলালে কিবা ঐতিহ্যমণ্ডিত মাখিবা সভা মহোৎসৱৰ আজি অন্তিম দিন অৰ্থাৎ নৱম দিন যোৱা 28 ফেব্ৰুৱাৰীৰ পৰা এই মহোৎসৱ আৰম্ভ হৈছে আৰু আজি 8 মাৰ্চত ইয়াৰ জৱনিকা পৰিব এই মহোৎসৱত আৰম্ভণিৰ পৰা উদ্বোধনী অনুষ্ঠান তাৰপিছত পিছদিনা হোম যজ্ঞ আদিৰে আৰম্ভ কৰি বিভিন্ন নাট প্ৰদৰ্শন ঢুলীয়া আদি যাত্ৰাপাৰ্টি প্ৰদৰ্শনেৰে আজি আৰু নৱম দিনত আজি আয়তী নাম প্ৰতিযোগিতাৰে আজি এই সভাৰ সামৰণি পৰিব এই সভাৰ এই আটাইকেইদিন এই 9 দিনত আমাৰ মাখিবা সভা মহোৎসৱ আমাৰ কৰ্মকৰ্তাৰ লগতে সমূহ ৰাইজৰ সহায় সহযোগিতা সুন্দৰভাৱে চলি আছে ইয়াত কোনো ধৰণৰ অসুবিধা হোৱা নাই কাৰণ আমাৰ ৰাইজৰ কৰ্মীসকলে স্বেচ্ছাসেৱকৰ উপৰিও ৰাইজৰ লোকে আহি ইয়াত যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে তাৰ কাৰণে মই সদৌ মাখিবা ৰাইজলৈ মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ বিভিন্ন প্ৰান্তৰ পৰা অসমৰ উপৰিও অসমৰ বহিৰাজ্যৰ পৰাও বহুত দৰ্শনাৰ্থী আহি আমাৰ কাৰ্যালয়ত উপস্থিত হৈছে আৰু আমি সমূহ দৰ্শনাৰ্থীলৈ আমাৰ এই সভা মহোৎসৱত সহযোগিতা আগবঢ়াই আমাক উৎসাহিত কৰাৰ বাবে তেখেতসকল আটাইকে মই আমাৰ মাখিবা গ্ৰামোন্নয়ন সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু অদূৰ ভৱিষ্যতে তেখেতসকলৰ সহায় সহযোগিতা আশা কৰি মই তেখেতসকলৰ যাতে আহে তাৰ কাৰণেও আহ্বান জনাইছোঁ আমি প্ৰত্যেক বৰ্ষ মাখিবা আহোঁ ধুনীয়াকৈ ব্যৱস্থা হৈছে আমি অসমৰ গুৱাহাটীৰ পৰা আহিছোঁ ভালে চলি আছে মোৰ আজি 10 বছৰ হ'ল ইয়াতে দোকান কৰিবলৈ আজি লাষ্ট কালি আছোঁ অলপ সময় আৰু 12টা বজালৈকে থাকিম আমি বিজনেছ বেয়া নহয় ভালে চলি মই আছোঁ এতিয়া বৰ্তমান নাৰ্চাৰীত ইয়াত বিভিন্ন ঠাইৰ পৰা নাৰ্চাৰী আহিছে বহুত কেইবাখনো আৰু নাৰ্চাৰী বুলি ক'লে আপোনালোক সকলোৱে জানে যে পুলি লগতে গছৰ পুলি বহুত থাকে যেনেকৈ আমি এজোপা দেখাই দিওঁ এইজোপা হৈছে আম গছৰ পুলি আৰু ইয়াত বহুতো ফুলৰ পুলি গছৰ পুলি আছে গেন্ধে ফুলৰ পুলি আছে অমিতা গছৰ পুলি আছে আৰু বহুতো ইয়াত গছৰ পুলি আছে গতিকে মই জানিলেও মাখিবা সভাত আহি এওঁলোকৰ কেনেকুৱা বিক্ৰী হৈছে কেনেকুৱা বেপাৰ পাতি চলি আছে মই এওঁলোকৰ পৰা বুজি লওঁ মাখিবাত আহি কিনে ভালেই লাগিল বিক্ৰী ভাল গছ পুলিও মানুহে ভালে কিনে ইয়াৰ মানুহো ভাল ভালে লাগছে ৰাইজক অনুৰোধ কৰিলোঁ যে ইয়াত আহিব বহুত ভাল হবা মই আহিছোঁ কৈমাৰী বালাপাৰা এই ৰাজাঘাট পাৰহি তো আপোনালোকে চাই আছে যে এইটো আম গছ এই আম গছটো আমাৰ 12 মাহে লাগে এই বসুন্ধৰা আম বুলি কয় এইটো এই গছটো আমি 250-300কে বিক্ৰী কৰোঁ আমাৰ ঘৰত গ'লে গছটো অলপ কম দামতে পাব যেহেতু আমি সভাত আইছোঁ সেইকাৰণে অলপ দামটো বেছি হয় সেইকাৰণে আমি অলপ কমকৈ দিম ঘৰত বৰ্তমান বাকচ ব্যৱসায়লৈ আহিছোঁ আৰু মই সুধি লওঁ কেনেকুৱা ব্যৱসায় বাণিজ্য চলি আছে ইয়াত ব্যৱসায় ভালে আছে ফাৰ্ষ্টত অলপ বেয়া আছিল লাষ্টত 3 দিন ভালে হৈছে আৰু আশা কৰিছোঁ আৰু আগামী কালো আহাৰ এটা আশা আছে ব্যৱসায় বেয়া হোৱা নাই মাখিবা সভাত অহাৰ মোৰ 4 বছৰ হ'ল মাজত কেইবছৰ অহা নাছিলোঁ মাজতো আগতে আহিছিলোঁ 4 বছৰ পিছত আৰু আহিছোঁ আৰু
আমাৰ বৰপেটা টাউনত। দোকানত আমি নহয় দোকানত কি করবা পারে দম ফাৰ্নিচাৰৰ দোকানো আহিছে আৰু এইখন চাওক কি ধুনীয়া বিছনা আৰু এনেকুৱা চিষ্টেম আছে খুলিব পৰা। এই বিছনাখনৰ দাম কিমান? ৬৫,০০০ হ'ব। ৬৫,০০০ হ'ব। আৰু বাকী এই সোফাবিলাকৰ দাম এইটো ভেৰাইটিজ মাল আছে, দাম বেলেগ বেলেগ হ'ব। আমি বছৰ হ'ল মাখিবাৰ সভাত আমি মোটামুটি আহি আছোঁ 10 বছৰ ধৰি। 10 বছৰৰ পৰা। ক'ত ঘৰ পুৰা? আমাৰ ঘৰটো বৰপেটা ৰোড। ইয়াতে বিজনেছ কৰি কেনেকুৱা লাগিলে, বেপাৰ পাতি কেনেকুৱা চলিছে? বিজনেছ বৰ্তমান ভালে, বেয়া নহয়। নমস্কাৰ। এতিয়া ৰাতি 1 বাজিল আৰু 1 বজাৰ লগে লগে সভাও শেষ, লগতে আমাৰ ভিডিঅ'টো শেষ হ'ল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। আৰু আমাৰ ইউটিউব চেনেলটোৰ নাম বিউটি জোন হেল্থ এণ্ড বিউটি কাৰ্ডটো আজিলৈ এৰিলোঁ। বাই বাই, গুড নাইট।